সিংহ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে আপোনালোকৰ কেনেধৰণে দিন পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত আপোনালোকে গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। মাহৰ প্ৰথম ভাগতেই এই ফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুলাই মাহটো সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আংশিকভাৱে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কিছু ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। উচ্চাকাংক্ষা আপোনালোকৰ দুৰ্বল হৈ পৰিব ধৰিব পাৰে। লগ্ন স্বামীৰ ৰাশি আপোনালোকৰ সূৰ্য গৃহত থকাৰ কাৰণে আৰু দ্বিতীয় গৃহত স্থাপন কৰাৰ কাৰণে ইয়াৰ ফলত এনে যোগ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ক'ব লাগিব যে এই মাহত আপোনালোকে ঘৰতে কিবা কাম উলিয়াই ল'ব পাৰিলে আপোনালোকৰ কাৰণে অনুকূল হ'ব বুলি ক'ব পৰা যায়। আপোনালোকৰ স্থিতি অনুকূল হৈ পৰিব। ফলস্বৰূপে কৰ্মক্ষেত্ৰত আপোনালোকে ভাল পদক্ষেপ কৰিব পাৰিব। অৱশ্যে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুন প্ৰযোজ্য কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিবলৈ পাব। নতুন প্ৰয়োগ কৰিব বিচাৰিলেও আপোনালোকে কৰি চাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। উচ্চ শিক্ষাৰ কাৰণে যদি দূৰভ্ৰমণৰ যোগ আছে তেনেহ'লে আপোনালোকে নিঃসন্দেহে দূৰভ্ৰমণ কৰিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলে আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ গ'লেও ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাতকৈ লাভৰ সংখ্যা সৰ্বাধিক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব। কিছু ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। ঘৰ পৰিয়ালৰ কোনো সদস্যৰ সৰু সুৰা ক্ষেত্ৰতে আপোনালোকৰ লগত মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। গতিকে ঘৰুৱা ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত আপোনালোকৰ কাৰণে দৰকাৰ। প্ৰেমৰ সম্বন্ধ আপোনালোকৰ ভাল হৈ পৰিব বা প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ আগতকৈ ভাল হৈ পৰাৰ সুযোগ দেখিবলৈ পাব। বিয়া আদিৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈ চাব বিচাৰিলে চাব পাৰিব বা কাৰোবাৰ কাৰণে যদি বিবাহৰ কাৰণে আগুৱাই যাব বিচাৰে তেনেহ'লেও আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আপোনালোকৰ আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব, কিন্তু সকলো ক্ষেত্ৰতে আগভাগ লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকৰ স্বাস্থ্যজনীয় ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। লগতে নিজৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতিও অকণমান চকু ৰাখিলে বেয়া নহ'ব। কিবা কাম যদি আপোনালোকৰ কৰিবলৈ ইচ্ছা কৰিছে তেনেহ'লে কৰিব পাৰিব। মনৰ আশা কিছু পৰিমাণে পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। সিংহ ৰাশি জাতক জাতিকাসকলে জুলাই মাহত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো উচিত বুলি ক'ব পৰা যায়। আৰু তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব বা কিবা যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আৰম্ভ কৰিব পাৰিব। ভাল সময় চলি আছে বুলি আপোনালোকৰ ক'ব পৰা যায়। কিন্তু কোনো লোকে যাতে আহি আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে বা আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। একাংশ লোকৰ পৰা আপোনালোকে বাছি চলিবলৈ চেষ্টা কৰিব লাগিব। কোনো লোকে আপোনালোকক ধমক দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকে চাই বুজি চলাফেৰা কৰিবলৈ চেষ্টা কৰাটো উচিত। আপোনাৰ কাৰণে যাতে কোনো লোকে কষ্ট পাবলগীয়া নহয় তাৰ প্ৰতিহে আপোনালোকে অকণমান লক্ষ্য ৰাখিব। ধৰ্মৰ ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে শান্তি অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মস্থানতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। বিশেষকৈ খ্যাতিপূৰ্ণভাৱে আপোনালোকৰ মাহটো আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত অকণমান চকু ৰাখিব লাগিব, নহ'লে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি কিবা কাম কৰিলে চিন্তামগ্নভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে সেই কামত উন্নতি কৰিব পাৰিব আপোনালোকে। কিছুমান মানুহৰ লগত থাকোঁতে আপোনালোকৰ ঘৰলৈ দ্ৰব্য অহাৰ যোগ দেখিবলৈ পাব। আপুনি তেওঁলোকৰ পৰা কিছু
আশা আৰু প্ৰেৰণা লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰয়োজনীয় সময়ত আপোনালোকৰ জীৱনসংগী মা দেউতাই বহু বেছি চোৱা চিতা কৰিব, যাৰ ফলত আপোনালোকৰ মন উৎফুল্লিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বাৰে বাৰে কৰিব নোৱাৰা কাম আপোনালোকে চেষ্টা কৰি চাব পাৰে, সেই কাম কিছু ক্ষেত্ৰত আপোনালোকৰ হৈ পৰিব পাৰে। যিকোনো ঔষধ খোৱাৰ আগত ডক্তৰৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'ব, নহ'লে পিছলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকে আকস্মিকভাৱে অৰ্থ লাভ হ'ব আপোনালোকৰ ঘৰত। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো সময়ত আপোনালোকে জীৱন সংগীৰ লগত ঘৰৰ পৰা বাহিৰলৈ ফুৰিবলৈ যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। ৰাতিপুৱাৰ সময়ত ফুৰিবলৈ যোৱাৰ সময়খিনি সৰ্বাধিক শুভ বুলি মনা গৈছে। 1 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰৰ সময়খিনি আপোনালোকৰ সৰ্বাধিক শুভ বুলি মনা গৈছে। এই মাহটো, এই জুলাই মাহত আপোনালোকৰ সৰ্বাধিক শুভ হৈ পৰিব। শেষৰ ফাললৈ কিছু সমস্যা থাকিলেও মাহৰ প্ৰথম ভাগত কিন্তু আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। প্ৰেমত আপোনালোকে ৰোমান্টিক হৈ পৰিব আৰু সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সৰু সুৰা কণ্ডল বা হাই কাজিয়া থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। কাম কাজৰ দিশৰ পৰা চাবলৈ গ'লে পৰিশ্ৰমৰ ফলত আপোনালোকে সফল হ'ব পাৰিব। বহুদিনৰ পৰা ৰৈ থকা ক্ষেত্ৰত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। এই মাহটো আপোনালোকে কিবা নিজৰ কাম উলিয়াই লৈ সেই কামত ব্যস্ত হৈ থাকিব বিচাৰিলে পাৰিব, আৰু সেই কামত ব্যস্ত হৈ থকাটোৱেই আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। আপোনালোকে যি কামত নিয়োজিত হ'ব তাৰ পৰা 4 গুণ লাভ কৰিব পাৰিব। এই মাহত বৈবাহিক জীৱনৰ ক্ষেত্ৰত শাৰীৰিক সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ধুনীয়াকৈ আপোনালোকে বৈবাহিক জীৱন অতিবাহিত এই জুলাই মাহত কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি কিবা মাংগলিক অনুষ্ঠানৰ লগত জড়িত হ'ব আপোনালোকে বিচাৰে তেনেহ'লে পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত সুপৰামৰ্শ লাভ কৰিব পাৰিব, আৰু লগতে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপুনি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব, কাৰণ হঠাৎ মূৰত বা ভৰিত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ ৰাস্তা মুকলি হৈ পৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় বা আপোনালোকৰ মন কিছু ক্ষেত্ৰত আনন্দিত হৈ পৰিব। আপোনালোকৰ জ্ঞানৰ প্ৰসাৰ ঘটিবলৈ ধৰিব। আপোনালোকে ওচৰ চুবুৰীয়াৰ লগত চলা ফিৰা কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব, কাৰণ কাৰ লগত হাই কাজিয়াৰ লিপ্ত হৈ পৰিব লাগে তাৰ কোনো ঠিক নাই। বিশেষকৈ এই মাহটো আপোনালোকে হাই কাজিয়াৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল বুলি ক'ব পৰা যায়। দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু মনত স্থিৰতা আপোনালোকৰ আহি পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কাম যদি হাতত ল'ব বিচাৰে আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। তাৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব, যদিও শিক্ষাৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ আপোনালোকে চেষ্টা কৰিব। কিছুমান কথা পাতল কৰি দিয়াৰ ফলত আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। প্ৰয়োজনীয় কিছুমান কামত আপোনালোকে সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। গুৰুস্থানীয় ব্যক্তিৰ পৰা আপোনালোকে আনন্দিত অনুভৱ কৰিব, আৰু তেওঁলোকে আপোনালোকৰ জীৱন কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ বিষয়ে কিছু আপোনালোকক শিকাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ এই মাহটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়, কিন্তু অৰ্থ বিনিয়োগৰ ক্ষেত্ৰত কিছু সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰিব। পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো অলপ সংযম হ'ব লাগিব আপোনালোক, নহ'লে সমস্যাৰ মাজত আপোনালোক সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। অৰ্থ কিন্তু খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। সেই গতিকে এই মাহটো আপোনালোকে মামলা মোকদ্দমাৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ কিন্তু এই মাহত দেখিবলৈ পোৱা যাব পাৰে। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 11। আৰ্থিক স্থিতি আপোনালোকৰ অটল হৈ থাকিব, কিন্তু মাহৰ শেষৰ ফাললৈ অৰ্থৰ পৰিমাণ
হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অকমান লক্ষ্য ৰাখিব বিশেষকৈ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিব ধন সম্পত্তিৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব কিন্তু মাহৰ শেষৰ ফাললৈ কিছু ক্ষেত্ৰত অৰ্থহানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পৰিয়াল বৰ্গৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব প্ৰেমত প্ৰসাৰ ঘটিবলৈ ধৰিব আৰু প্ৰেম বিবাহৰ যুগৰ লগতে প্ৰেমত সংগ সুখ আপোনালোকে লাভ কৰিব পাৰিব চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব চাকৰিৰ জীৱনত আপোনালোকে কিছু সকাহ লাভ কৰিব বৈবাহিক ক্ষেত্ৰত আপোনালোকে সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ